নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আপোনালোকলৈ ADREৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষাৰ সন্দৰ্ভত এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰলৈ। ADREৰ পৰীক্ষা সন্দৰ্ভত 163 ধাৰা জাৰি কৰা হৈছে অসম পুলিচৰ। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ দূৰত্বৰ ভিতৰত নিষিদ্ধ কৰা হৈছে অকৃতিত্বশীল লোকৰ প্ৰৱেশ। অকল এডমিট কাৰ্ড থকা পৰীক্ষাৰ্থীয়েহে প্ৰৱেশ কৰিব পাৰিব পৰীক্ষা কেন্দ্ৰত। বিশেষভাৱে সক্ষম লোকসকলৰ সৈতে নিৰ্দিষ্ট অনুমতি সাপেক্ষেহে যাব পাৰিব সহায়কাৰী লোকসকল। পৰীক্ষাত নিয়োজিত নিৰীক্ষক, প্ৰধান শিক্ষক কৰ্মীসকলে লাভ কৰিব প্ৰৱেশৰ অনুমতি। পৰীক্ষাৰ দায়িত্বত থকা আৰক্ষী বিষয়া, জিলা আয়ুক্ত, চৰকাৰী বিষয়া আদি নিৰ্দিষ্ট লোকসকলে লাভ কৰিব পৰীক্ষা কেন্দ্ৰৰ চৌহদত প্ৰৱেশৰ অনুমতি। গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ে এই 163 ধাৰা জাৰি কৰিছে। আৰু এই আছিলে আজিৰ আপোনালোকৰ ADREৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষাৰ সন্দৰ্ভত এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ বিষয়, যি গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ে 163 ধাৰা জাৰি কৰিছে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালে জনাব, আৰু যদি ভিডিঅ'টি চাই ভাল লাগিল আৰু ভিডিঅ'টি আপোনাক অকণমান হ'লেও সহায় কৰিছে, তে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু এনে কিছু নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ মোৰ লগত জড়িত হৈ থাকিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। এনে কিছু নতুন নতুন চাকৰিৰ বিষয় লৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।